মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 672 আৰু 120 ৰ গহাউ আৰু লহাগু ওলাব লাগে তিনটা অংকৰ ক্ষেত্ৰত আমি কেনেকৈ ওলাম তিনিটা অংকৰ আমি এতিয়া মৌলিক উৎপাদীকৰণ কৰিম 6 ৰ মৌলিক উৎপাদীকৰণ কৰিলে 2 * 3 72 কৰিলে আমি 72 সাইডত কৰিম 2 হাতত কেবাৰ 3 বাৰ 3 * 6 1 থাকিল 1 থাকিলে 12 হৈ যাব 6 বাৰ 2 বাৰত 6 বাৰ এতিয়া 2 3ত একবাৰ 1 থাকিল 16ত কেবাৰ 8 বাৰ 2 18ত কেবাৰ 8 হয় 18ত 9 বাৰ 3 3 বাৰ 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3 তাৰ পিছত 120 2 কেবাৰ 12ত 6 বাৰ 0ত 0 বাৰ 2 30 বাৰ 2 15 বাৰ 3 কেবাৰ 5 বাৰ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 এতিয়া গহাউৰ ক্ষেত্ৰত সবা কমন এতিয়া ইয়াতে 2 আছে এটা আৰু 3 আছে আমাৰ এটা ওটি 2 পূৰণ 3 কিমান হ'ব 6 লহাগু হল আটাইতকৈ বেছিবাৰ থকা মান লহাগু হল আটাইতকৈ বেছিবাৰ থকা মান ওটি আটাইতকৈ বেছিবাৰ আমাৰ আছে আটাইতকৈ বেছিবাৰ আছে 2 ইয়াতে কেইটা আছে এটা দুটা তিনটা আছে এটা দুটা তিনটা আছে ওটি সবতে 2 তিনটাই আছে ওটি আমি তিনটা লম ইয়াতে এবাৰ আছে ওটি হাইয়েস্ট আমি তিনটা লম 3 কেইবাৰ আছে 3 72 2 বাৰ আছে 3 2 বাৰ আছে ওটি আমি 3 2 বাৰ লম আৰু সবতে একবাৰ আছে নলও আমি এতিয়া 5 হাইয়েস্ট কেইবাৰ আছে একবাৰই আছে পূৰণ কৰি দিয়া 2 2 গুণ 4 2 2 গুণ 4 4 2 গুণ 8 8 5 গুণ কিমান 40 9 0 4 9 গুণ 36 ওতে 360 হল আমাৰ লহাগু আৰু গহাউ হল 6